দি আছোঁ কিন্তু মেডিকেল আনফিট হ'ব জানো চাকৰি? নহ'ব নহয় চাকৰি। কাণ নাক চকু টেটু। নমস্কাৰ, মই তপন। মই 9টা ভিডিঅ'লৈ স্বাগতম জনাই আজি ভিডিঅ'টো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। এতিয়া বহুতৰ প্ৰশ্ন হয় যেন সৈনিক হোৱা সপোন থাকে বা মোৰো হয় বা বেলেগো তেনেকুৱা ধৰণৰ বহুত ল'ৰা ছোৱালী অসমত প্ৰায় ল'ৰা ছোৱালী কষ্ট কৰি আছে। কষ্ট কৰিলেতো নহ'ব, মেডিকেলত আনফিট হয়। প্ৰায় ফিজিকেলত পাছ কৰে বা ৰিটেন এক্সামত পাছ কৰে, কিন্তু মেডিকেলত আনফিট হৈ বহুত ল'ৰা ছোৱালী এতিয়াও বহুত দেখিছোঁ ডাঙৰ ডাঙৰ ল'ৰা ছোৱালী মেডিকেলত আনফিট হয়। তেনেহ'লে দেৰি নকৰি অসমত এনেকুৱা এটা নতুনকৈ খুলিছে নৰ্থ ইষ্ট একাডেমি, য'ত লংকা হোজাই কাকিত হ'বলৈ গৈ আছে SSC GD, লগতে অগ্নিবীৰৰ ফিজিকেল টেষ্ট হোৱা নাই এতিয়ালৈকে বৰ্তমান। সেইখিনি ল'ৰা ছোৱালীৰ কাৰণে হৈছে আৰু টি আৰ্মি ওলাবলৈ গৈ আছে বৰ্তমান নৱেম্বৰ ডিচেম্বৰত। দেৰি নকৰি এই স্ক্ৰীনত দিয়া নাম্বাৰটোত ৰেজিষ্টাৰ কৰি লোৱা, যিখিনি SSC GD ফিজিকেল টেষ্ট দি থৈ আহিছা। নখৰ পৰা ভৰিলৈকে ফ্ৰী মেডিকেল, প্ৰি মেডিকেল যিটো হ'বলৈ গৈ আছে নৰ্থ ইষ্ট একাডেমিত নতুনকৈ খুলিছে অসমৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত এটা ভাল খবৰ বুলি। প্ৰায় আগৰ পৰা মই যিমানখিনি দেখি আহিছোঁ 2017ৰ পৰা মই ইণ্টাৰভিউ দিছোঁ, তেতিয়াৰ পৰা মই কোনো ধৰণৰ তেনেকৈ প্ৰি মেডিকেল মই দেখা নাই বা আৰম্ভ হোৱা শুনাও নাই। এতিয়া বৰ্তমান মই শুনিছোঁ নৰ্থ ইষ্ট একাডেমি, য'ত অসমৰ যিমান দূৰ দূৰ ল'ৰা ছোৱালী আছে চবেই আগদিনাখন আহিব পাৰিবা। তোমালোকে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। যিখিনি ল'ৰা ছোৱালীয়ে নাজানা তেনেহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, আৰু যিখিনি ল'ৰা ছোৱালীয়ে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম, যিহেতু চেষ্টা কৰি আছোঁ। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ যদিও আকৌ আৰম্ভ কৰিছোঁ তোমালোকৰ কাৰণে। এতিয়া মূল কথালৈ আহিছোঁ। তোমালোকে দূৰ দূৰ ল'ৰা ছোৱালী আগদিনাখন আহিব পাৰে। 4 আৰু 5 তাৰিখে মেডিকেল টেষ্টটো কৰা হ'ব। যিমান অসমৰ ল'ৰা ছোৱালী আহিছে SSC GD পাছ কৰি থৈ দিছা, তেনেহ'লে অতি সোনকালে দেৰি নকৰি তোমালোকে ৰেজিষ্টাৰ কৰি লোৱা। যিটো নাম্বাৰ মোৰ দিয়া আছে এই নাম্বাৰটো ৰেজিষ্টাৰ কৰি লোৱা, আৰু ফ্ৰী হ'ব, যিহেতু ফ্ৰী মেডিকেল হ'বলৈ গৈ আছে। আৰু অসমত প্ৰায় ল'ৰা ছোৱালীয়ে ইতিমধ্যে ৰেজিষ্টাৰ কৰিছে, যিখিনি পাছ কৰি থৈ দিছে। আৰু তোমালোককো কৈছোঁ অতি সোনকালে যাৰ যাৰ প্ৰতিবাৰে দি আছা অলপ অলপৰ কাৰণে নাকক হওক চকু হওক টেটু হওক, প্ৰায় ল'ৰা ছোৱালী মেডিকেল আনফিট হৈ যায়। সেইটো কাৰণে চাকৰিটো নহয়গৈ। তেনেকুৱা ল'ৰা ছোৱালীৰ কাৰণে মই এইটো ভিডিঅ' বনাই দি দিছোঁ। আৰু তোমালোকে যিহেতু গম পাইছাই SSC GD হওক বা আৰ্মি অগ্নিবীৰৰ এইটো যিটো অগ্নিবীৰৰ তাত আছাম পুলিচত থাকি বহুতখিনি বেলেগ ধৰণৰ মেডিকেল হয়। সেইটো কাৰণে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিবা। আজিলৈ ইমানেই আছিলে তপন। জয় আই অসম।